প্ৰথমতে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে নমস্কাৰ দিছোঁ। আজি গধূলি ভাত সাজ খাবৰ কাৰণে মই বনাবলৈ লৈছোঁ বাঁহগাজ আৰু গাহৰি মাংস। এয়া গাহৰি মাংস। প্ৰথমতে মই বাঁহগাজখিনি কাটি লৈ তাৰ তিতা পানীটো পেলাই দিবলৈ কাৰণে মই প্ৰথমতে বইল কৰি লৈছোঁ। তাৰে আপোনালোকক অকণমান দেখুওৱা বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। সকলোৱে চাব বুলি আশা থাকিল। এয়া মোৰ বাঁহগাজখিনি বইল হৈ গৈছে। বাঁহগাজ বোলে বইল কৰি ল'ব লাগে, তাৰ তিতা পানীটো বোলে পেলাই ল'বলৈ লাগে, তেতিয়া খাবলৈ বোলে সোৱাদ হয়। সেইটো কাৰণে মই অকণমান বইল কৰি ল'লোঁ। এয়া মোৰ বইল হৈ গৈছে। তো এতিয়া চব্জিটো বনাবলৈ লাগে, বনাই লওঁ, আপোনালোকক দেখুৱাই আছোঁ। কেৰাহীখন গৰম হোৱা মাত্ৰকে মই তেল দিলোঁ। তেল বেছি দিয়া নাই, তেল মাংস আনিছে কাৰণে কম পৰিমাণে তেল দিছোঁ। আৰু এইফালে মই সকলো মছলা ঠিক কৰি ৰাখিছোঁ। পিঁয়াজ কাটি থৈছোঁ, নহৰু আদা পিচি থৈছোঁ, খুন্দি থৈছোঁ, জলকীয়া কাটি থৈছোঁ, এইফালে লগতে মান ধনিয়া অকণমান আছে। তো এইবোৰ চব ৰেডি কৰি ৰাখিছোঁ। এতিয়া মই তেলখিনি গৰম হোৱা মাত্ৰকে পিঁয়াজ দিবলৈ লৈছোঁ। এয়া মই পিঁয়াজ জলকীয়া দি দিলোঁ। অকণমান ৰঙচুৱাকৈ ভাজি লওঁ পিঁয়াজ আৰু জলকীয়াটো। পিঁয়াজটো হৈ গৈছে ভজা। মই এতিয়া মাংসখিনি দিবলৈ লৈছোঁ। মাংসখিনি অকণমান ৰঙাকৈ ভাজি ল'লোঁ। এতিয়া মই বাঁহগাজখিনি দি দিওঁ। এয়া মোৰ চব্জি হৈ গ'ল। আমি এতিয়া তিনিজনে ভাতটো খাই লওঁ আৰু সকলোকে শুভৰাত্ৰি জনালোঁ। ভাত ৰেডি হৈ গ'ল। অমিতা আৰু বুটৰ দালি আৰু এইফালে বাঁহগাজ আৰু গাহৰি মাংস, সেই লগত নেমু আছে, জলকীয়া আৰু নিমখ। এনেকৈ ৰাতিৰ জুতি লৈছোঁ দেই ভাতৰ।